हेलो गाइस की खबर आपनालोके प्रिपेरेशन करि आछे ना नाइ আজি মানে ভিডিও এটা মানে আপোনালোক কমেন্টৰ কাৰণে মই লৈ আহিলো মই মানে কোড কিমান মাৰ্কস পাইছো হেতু মানে আপোনালোকক বিচাৰি আছে সব মানে কমেন্টত সো মই মানে কি মই যোন দিনাখন চাকৰি পাইছিলো এখনতে আপোনাৰ যোনখন মানে লিষ্ট ইউ হ্যাভ বিন সিলেক্টেড বুলি আছে সো এখন আপোনালোকক দেখুৱাম মই কোড কিমান মাৰ্কস পাইছিলো কিমান এক্সট্ৰা পাইছিলো আপোনালোকক দেখুৱাই আছো আপোনালোকে ভিডিওটো চাই থাকক प्रथम कथा आपनालोके जोन दिनाखन सिलेक्ट होब न सिलेक्ट होৱাৰ দিনাখন যেতে ইউ হ্যাভ বিন সিলেক্টেড ফৰ এ বি বা ইউ বি যেতে হেতু টাইম আহিব না হেতু টাইমত আপোনালোকে দেখি গম পাই যাব যে কেনেকুৱা লাগে মনটো ওচৰত মানুহ গাঁৱৰ মানুহে পাৰ্টি খাবলৈ আহে হেৰি কৰিবলৈ আহে গিতে ঘৰ মানে হোৱা দোৱা লাগি থাকে আপোনাৰ মানুহে মানে সো আপোনালোকক মই হে লিষ্টখন দেখুৱা আপোনালোকে চাব চাই পেনে জনাব মই ক'ত কিমান মাৰ্ক পাইছো আপোনালোকক দেখুৱাই আছো ফুল তথ্য সহ দেখুৱাম আৰু মানে কি কয় বহুতে সুধি আছে যে দাদা হেৰি কি বুলি কয় OMR সিট কেনেকৈ মানে ফিলআপ কৰে হেতু খুদি আছে OMR সিটটো মানে কেনেকৈ ফিলআপ কৰে এতিয়া মই আপোনালোকক বৰ্তমান মানে মু বহুত ডিউটি থাকে না মই তেনেকৈ আপোনালোকক ভিডিও বনাই দেখুৱাও মানে OMR সিট কেনেকৈ ফিলআপ কৰে হেতু মই বৰ্তমান আপোনালোকক দেখুৱাব নোৱাৰিম আপোনালোকে ইউটিউবত বহুত ভিডিও পাই যাব তেনেকৈ OMR সিট ফিলআপ কৰা তো তাপা আপোনালোকে চাই লব চাই পেনে ফিলআপ কৰাটো শিকি লব আৰু আপোনালোকৰ আজিকালি মানে কি ফটো হয় স্ক্যানাৰ টাইপৰ আহে আপোনালোকৰ OMR ভুল হলেও হয়তো আজিকালি অলপ মানে ডাইৰেক্ট কম্পিউটাৰ সিস্টেমেট হৈ গৈছে মানে আপোনালোকৰ ভুল হলেও হয়তো শুদ্ধ হৈ যাব তাত মানে আপোনালোকৰ ফটো সব আহে আপোনাৰ এডমিট কি বুলি কয় যোনখন ৰিটেন দিব আপোনালোকৰ OMR সিটখনত সব আহি যায় সেইকাৰণে ইমান চিন্তা কৰিব নালাগে ভুল হলেও হয়তো কিবা এটা চান্স থাকে মানে আজিকালি যুগত আগতে নাছিলে এতিয়া বহুতখিনি চান্স আছে আৰু এতিয়া বৰ্তমান মেইন টপিকলৈ আহো মই কোড কিমান পাইছিলো আপোনালোকে চাবলৈ মন আছে নে নিশ্চয় দেখুৱাম আপোনালোকে ভিডিওটো চাই থাকক তাৰ আগতে মই এটা কথা কওঁ আপোনালোকে যোন দিনাখন এইখন লিষ্ট আনিব পাৰিব ন যে ইউ হ্যাভ বিন সিলেক্টেড ফৰ এবি বা ইউবি সেইদিনাখন আপোনালোকে গম পাব যে কেনেকুৱা এটা ফিলিংস হয় অনুভৱটো কেনেকুৱা হয় সেইদিনাখন আপোনালোকে গম পাব সো কমেন্ট কৰি জনাব কোনে কোনে চাকৰি পাম বুলি ভাবিছে মানে আশা কৰি আছে বহুত পাম বুলি তাক কমেন্ট কৰি জনাব দিছে আৰু আপোনালোকে আশা কৰিলেও নহব নিজৰ মেহনতটো মেড আমাৰো দুবাৰ ইন্টাৰভিউ হৈছে আমাৰ প্ৰথমবাৰ ৰানিং হৈ পেনে আমাৰ কেনসেল হৈ গৈছিল সো অলপ ওয়েট কৰিবই লাগিব কাৰণ যিকোনো বস্তু সদায় মানে কি ওয়েট কৰাৰ পিছতে সফল হয় মানে আপোনালোকৰ ধৈৰ্যৰ ফল সদায় মিঠা বুলি এনে নকয় ধৈৰ্য ধৰি যেটো মানে আপোনালোকে সাকসেস হ'ব ন ধৈৰ্য ধৰি সাকসেস হোৱা মজাটোৱে বেলেগ আৰু এসময়ত বহুতে হাঁহে গাঁৱৰ মানুহে হাঁহে ই কি কৰি আছে এনে মানে বহুত ইলিগেল খায় গাঁৱৰ মানুহ বা লগৰ লৰাবিলাকেও মানে কিছুমান যোনলৈকে ইন্টাৰভিউ নিদিয়ে হেতু মানে গাঁৱৰ মানুহখিনিও ক'বলৈ বাধ্য হৈ বেকাৰ কিবা হয় আপোনালোকে এতিয়া সেইকাৰণে কৈছো মেহনত নেৰিব মেহনত কৰি ৰাখক আপোনালোকে 100% সাকসেস হ'ব হিয়তৰ মুখত আপোনালোকে জুকৰ মুখত চুন দিয়া নিচিনা চুন দি দিব হেদিনাখন সো এতিয়া মই আপোনালোকক মোৰ মেইন যোনখনত আপোনালোকে লিষ্টখনত মই কিমান পাইছিলো সো আপোনালোকক দেখুৱাইছো আপোনালোকে চাওক তো গাইস আমাৰ মানে কি বুলি কয় যোনবাৰ ইন্টাৰভিউ হৈছিল হেবাৰত আপোনালোকে 6662টা পোষ্ট আছিল ইউবিত আছিল 2391টা আৰু ইউবিত আছিল 4271টা মোৰ ঘৰ আছিল নগাঁৱত আৰু পুলিচ ষ্টেচন ৰহা আছিল মোৰ নামটো পাৰ্থপ্ৰতিম দাস আছিল আপোনালোকে সবে জানে মই আপোনালোকৰ ফিজিকেলত পাইছিলো আপোনালোকৰ 32.08 আৰু আপোনালোকৰ মই ৰিটেনত পাইছো 50ৰ ভিতৰত আপোনালোকৰ 41 আপোনালোকে দেখিছে চাগে নটিছনত 41 পাইছো মানে আপোনালোকৰ মই 100টা ভিতৰত আপোনালোকৰ 82টা শুদ্ধ কৰিছো আৰু মোৰ কিছুমান উৎপাতৰ কাৰণে মানে বেছি মানে জল্দি কৰাৰ কাৰণে মই কিছুমান বহুত জানা কোৱেশ্চন মই ভুল কৰি থৈ আহিছো পিছত আহি মই বহুত দুখ কৰিছো যে জানা কোৱেশ্চনটো এনেকুৱা ভুল কৰিলো সেইকাৰণে কৈছো আপোনালোকক খৰধৰ নকৰিব কেতিয়াও খৰধৰ কৰি পৰীক্ষা দিব নাযাব লাহে ধীৰে মনটো বহাই পেনে পৰীক্ষা দিব হেতু আপোনালোকৰ মেইন দে কৰ্তব্যটো হেতু মেইন কৰ্তব্য আপুনি লাহে ধীৰে ভাবি চিন্তি ধুনিয়াকৈ টিট মাৰ্ক দিব মোৰ হে ভুলৰ কাৰণে মই কম পালো 41 পালো 50 ভিতৰত হয়তো আৰু পালো হতিকা মোৰ বিশ্বাস আছিল মানে মোৰ বহুত ভুল হৈ গল তেনেকৈ মানে জল্দি কৰাৰ কাৰণে আৰু মই আপোনালোকৰ এক্সট্ৰা কিমান পাইছিলো আপোনালোকক মই জনাম দেখিছে এক্সট্ৰা আমাক 4 পাইছিলো এক্সট্ৰা মানে মই আপোনালোকক 45%ৰ ওপৰত থাকাৰ কাৰণে মই এক্সট্ৰা 2 পাইছিলো আৰু মোৰ মানে তেতিয়া বৰ্তমান মানে তেতিয়া মোৰ কম্পিউটাৰ সাৰ্টিফিকেট আছিল কম্পিউটাৰ সাৰ্টিফিকেটৰ কাৰণে মই 4 মাৰ্ক পাইছিলো এতিয়া বৰ্তমান মানে কি কম্পিউটাৰ সাৰ্টিফিকেটটো উঠাই দিয়া হ'ল আপোনালোকে নিশ্চয় গম পায় যোনে নটিফিকেশনখন চাইছে আৰু মোৰ টোটেল আপোনালোকৰ মাৰ্ক আছিল মই এটেম্প কৰিছো মানে টোটেল মানে সব মিলাই কৰি 77.08 আৰু তাৰপিছতে আপোনালোকৰ লিখিছে সিলেক্টেড ফৰ দা পোষ্ট অফ এবি ইন ইউআৰ কেটেগৰী মানে মই আপোনালোকৰ ৰিজাৰ্ভ কেটেগৰীত পোৱা নাই দে ৰিজাৰ্ভেশনত পোৱা নাই মই ডাইৰেক্ট আপোনালোকৰ আনৰিজাৰ্ভত পাইছো আপোনালোকে দেখিছে এবি ইন আনৰিজাৰ্ভ কেটেগৰী মই এবি ভাল পাওঁ কাৰণে এবিত মানে কি ফাৰ্স্ট প্ৰিফাৰেন্স আছিল সো মই এবিত পালো কিন্তু আনৰিজাৰ্ভ কেটেগৰীত পাইছো মই কোনো ৰিজাৰ্ভেশন বা তেনেকুৱা ৰিজাৰ্ভত পোৱা নাই সো এই কাৰণে কৈছো নিজৰ মও মেহনত কৰিছিলো বহুত মেহনত কৰাৰ ফলত মই ভাল মাৰ্ক পাই পেনে আনৰিজাৰ্ভ কেটেগৰীত সোমাইছো সো আপোনালোকে মেহনত কৰি থাকিব বিন্দাস আপোনালোকে সিলেক্ট হ'ব নো টেনশন
সেইকাৰণে কৈছোঁ মেহনত নেৰিব কেতিয়াও। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' জানিব হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।